আজি ৰাতিপুৱা অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আজি লোকসভাৰ উপদলপতি তথা অসমৰ সংসদ গৌৰৱ গগৈলৈ যি এটা তথ্য সম্বলিত যি পাকিস্তানৰ লগত গৌৰৱৰ যি এটা সংযোগ, এই সংযোগৰ ওপৰত যিটো এটা বক্তব্য সংবাদ মাধ্যমত প্ৰকাশ কৰিছে, এইটো সঁচাকৈয়ে এটা ভাবিবলগীয়া কথা। এইটো এটা চিন্তনীয় বিষয়। মই অৱশ্যে আগতে ইমানখিনি ভবা নাছিলোঁ যে কিছু হয়তো কিবা এটা থাকিব পাৰে, কিন্তু আজি যিখিনি তথ্য সহকাৰে কথা প্ৰকাশ কৰিলে, ই সঁচাকৈয়ে আমাৰ কাৰণে যথেষ্ট এটা চিন্তাৰ বিষয় হৈ পৰিছে। গতিকে মই ভাবোঁ যে এজন ৰাইজৰ প্ৰতিনিধি হৈ তেখেতে তেনেধৰণে পাকিস্তানৰ লগত, যি পাকিস্তান ভাৰতবৰ্ষৰ চিৰবৈৰী, গতিকে ভাৰতবৰ্ষৰ যিহেতু চিৰবৈৰী, অসমৰো চিৰবৈৰী, গতিকে তেনে চিৰবৈৰী ৰাষ্ট্ৰ এখনৰ লগত তেওঁৰ পত্নীৰ সহযোগত তেনেধৰণে এটা সম্পৰ্ক স্থাপন কৰাটো সঁচাকৈয়ে আমাৰ কাৰণে এটা দুৰ্ভাগ্যজনক কথা। আৰু ভাৰতবৰ্ষৰ অখণ্ডতাৰ প্ৰতিও মই ভাবোঁ যে যথেষ্টভাৱে ভাবুকি ইতিমধ্যে আহি পৰিছে। গতিকে মই ভাবোঁ যে এই ক্ষেত্ৰত চৰকাৰে এটা উচিত ব্যৱস্থা ল'ব লাগে। ইতিমধ্যে যোৱা আমাৰ কেবিনেট সভাত, মন্ত্ৰীসভাৰ বৈঠকত ইতিমধ্যে এইটো কেন্দ্ৰীয় চৰকাৰৰ গৃহ মন্ত্ৰণালয়লৈ পঠোৱাৰ এটা সিদ্ধান্ত লোৱা বুলি কৈছে। মই ভাবোঁ যে এইটো ইমিডিয়েট এই মানে যিটো প্ৰস্তাৱ, যিটো চৰকাৰে ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছে, এইটো কেন্দ্ৰীয় চৰকাৰলৈ পঠিয়াব লাগে আৰু তৎকালীনভাৱে গোটেইখিনি কথা এটা অনুসন্ধান কৰি, এটা তদন্ত কৰি ইমিডিয়েট এটা ব্যৱস্থা গ্ৰহণ নকৰিলে মই ভাবোঁ যে ভৱিষ্যতে আমাৰ ভাৰতবৰ্ষৰ অখণ্ডতাৰ প্ৰতি এটা ভাবুকি আহিব পাৰে। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপোৰ্ট।